কথা কি জানা? মা-দেউতাৰ সপোনবোৰ পূৰণ কৰিবলৈ গৈ মই কেতিয়া নিজৰ সপোনবোৰ হেৰুৱাই পেলালো গমেই নাপালো। চাগে 22-23 বছৰ বয়স মানে এনেকুৱাই নহয়নে? মই কিতাপৰ পৃষ্ঠাত পোত গৈ থকা এটা সহজ জীৱন নিবিচাৰো। মই বিচাৰো নিজৰ ভৰিত থিয় হবলৈ, নিজৰ মতে জীয়াবলৈ। কিন্তু মই যেতিয়াই মোৰ কৰ্পৰেট চাকৰিটো এৰি নিজৰ সপোনবোৰ পূৰণ কৰিবলৈ বিচাৰো, কিয় তেওঁলোকৰ চকুত মই সেই হতাশা, সেই ভয়বোৰ মই কিয় দেখো? তেওঁলোকে ভাবে মই ভুল কৰিছো। তেওঁলোকৰ মতেতো চৰকাৰী চাকৰি মানেই জীৱন। কিন্তু মোৰ বাবে সেই মাহৰ শেষত পোৱা দৰমহাখিনিয়ে জীৱন নহয়। চৰকাৰী চাকৰি বা নিৰাপদ জীৱনৰ সেই নিৰ্দিষ্ট ছাৰ তলত মই খাপ খাব নোৱাৰো। মই যদি সেই আন 10জনৰ নিচিনা হলো হয়, তেতিয়াহ'লে মোক মানুহে কেনেকে চিনি পাব? মই শিকিব বিচাৰো, পঢ়িব বিচাৰো। আৰু এটা সুযোগ সকলোৱে ডিজাৰ্ভ কৰে ন? কিন্তু মই কিয় নোৱাৰো? মই মোৰ পৰিয়ালক বেয়া নাপাওঁ। মই তেওঁলোকৰ চিন্তাক সন্মানো কৰো। কিন্তু মই উশাহ ল'ব পৰা নাই। মোৰ নিজৰ সত্তাটোৱে একো ক'ব নোৱাৰাকৈ চিঞৰি উঠিছে। মই মাথো তেওঁলোকৰ অলপ সঁহাৰি বিচাৰো। তেওঁলোকৰ অলপ বিশ্বাস বিচাৰো মোৰ ওপৰত। মই উৰিব বিচাৰো নিজৰ আকাশৰ তলত।